হেল্ল' সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিও চকু দেখুৱাবলৈকে ওলাইছোঁ, মানে আজি চেকআপত যাম আৰু চশমাও আনিম। আজি মাতিছিলে, আজি আকৌ যাব ওলাইছোঁ। এয়া সাপেখাতিৰ পৰা আহিলোঁগৈ, আহি পেলাই মানে আহোঁতে একেবাৰে সূতা লৈ আহিলোঁ দেই। গামোচা লগাম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ। এতিয়া গামোচা কেইখনমান লগাওঁ বোলো, এনেকৈ নলগালে মানে আকৌ থাকিয়ে যায় মানে। সেয়া সূতা আনি লগে মানে ববিন দুটামান বোলো এতিয়া গধূলি হ'বলৈ ভালমানকণ সময় আছে, সেইবাবে ববিন দুটামান কৰি থৈ দিওঁ। সেয়া এতিয়া সেই সূতা উলিয়াই ববিন দুটামান কৰিব লৈছোঁ। মানে এনেকৈ নকৰিলে মানে থাকিয়ে যায়, সেইবাবে লগে কৰি পেলাওঁ বুলি ভাবিছোঁ। কালিলৈ তাত লগামেই নেকি, যিমানখিনি হয় ৰাতি, যিমান ৰাতি হ'লেও আজি বোলো ৰাতিয়ে গোটেইখিনি ববিন কৰি শেষ কৰিম বুলি ভাবিছোঁ। যদি বতৰ ভাল কৰে তেতিয়া কালিলৈ তাঁতখন আকৌ লগাই পেলাব লাগিব। মানে এনেকৈ লগাম থাকিলে নোৱাৰিমগৈ আৰু, মানে বহুত দিন লাগি যাব নহ'লে। ভাত পানীকেইটা বনাই মেলি আজৰি হৈ ল'লোঁ, কিন্তু খোৱা নাই, অলপ পাছত খাম, সময় হোৱা নাই খাবলৈ। এতিয়া একদম ববিন কৰাত লাগিলোঁ। আজি যিমান ৰাতি হ'লেও 15খন গামোচাৰ কাৰণে যিমানখিনি ববিন কৰিব লাগে গোটেইখিনি কৰি আজি ৰাতি শেষ কৰিম বুলি ভাবিছোঁ। কাৰণ কালিলৈ যিহেতু লগামেই, ৰাতিপুৱা কাৰণে একো এইবিলাক কাম নথওঁ, মানে এই ভাত পানী বনোৱা মেলাখিনি থাকিবই যে, সেইবাবে মাইকী মানুহৰ ৰাতিপুৱা কামখিনি বহুত হয়। সেইবাবে এতিয়াই এইখিনি যিমান ৰাতি হ'লেও আজি মানে একদম ববিন কৰি শেষ কৰিহে আহিম বুলি ভাবিছোঁ। মনতে ভাবি ল'লোঁ যেতিয়া আজি ৰাতিয়ে কৰি শেষ কৰিম বুলি, সেইবাবে একদম কৰিয়ে পেলাওঁ, কাৰণ থাকিলে থাকি যাব যে। আৰু মনতে মই যি কাম কৰিম বুলি ভাবোঁ সেয়া মোৰ কৰিলেহে শান্তি লাগে দেই, নকৰিলে মানে মনটো মানে ধিয়াই থাকে। সেইবাবে যিমান ৰাতি হ'লেও আজি আৰু শেষ কৰিহে এৰিম মানে। এতিয়া ভাত পানী বনাই আজৰি হ'লোঁ যেতিয়া মোৰ আৰু কাম নাই, খোৱাটোহে কাম আছে। অলপ পাছততো খামেই, তাৰ পাছত কিমান ৰাতি হয় তেতিয়া একো আপত্তি নাই আৰু। শুই উঠিয়ে মনটো অলপ বেয়াই লাগিছিল। ৰাতিপুৱা দুটোপালমান বৰষুণ পেলাইছিল আৰু ডাৱৰ কৰিছিল। সেইবাবে নলগাওঁ ভাবি পটাপট ভাত পানী বনাই কামখিনি কৰি ল'লোঁ। যদিও মানে তাঁতখন লগোৱা মানে ভয় লাগি আছে, কিজানি বৰষুণ পেলাই বুলি। একদম দৌৰিকৈ অকলে গোটেইখিনি বাতি কৰি শেষ কৰি ল'লোঁ। এতিয়া এইফালে জ্যোৎস্না আহিলে, ডাঙৰ বৌ আহিছে, ববিন বৌ আহিছে, চবেই অকণমান লাগি দিছে আৰু। আৰম্ভণিতে অকণমান ভিডিঅ' কৰি ৰাখিম বুলি ভাবিছিলোঁ, কিন্তু ৰাখিবলৈ সময় নহ'ল মানে বতৰৰ কাৰণে মই ভয়ে অকলীয়াকৈ কৰা যে, দৌৰি পটাপট কামখিনি কৰিবলৈ চালোঁ, সেয়া ভিডিঅ'ৰ কথা ভাবিবলৈকে নহ'ল। এতিয়াহে অকণমান ভিডিঅ' কৰিছোঁ আৰু দেই। বহল হৈছে আকৌ ন, যথেষ্ট বহল হৈছে। আঁচু চতাহে অকণমান সৰু লাগিছে, এতিয়া ইমান সৰু দেখা নাই বাৰু। কম চেকুৱাকৈ লগাইছোঁ নি বাৰু, চাচোন ধুনীয়া লাগিছে আৰু। ৰাতিৰ ভিতৰতে লগাই মেলি কমপ্লিট কৰি দিলোঁ দেই। কালি সূতা আনি আজি হৈ গ'ল 15খন গামোচা। লগাই মেলি ইয়াত থৈছোঁ, কাইলৈ বছত তোলা কি কৰা কাইলৈ কৰিম, আজি নকৰোঁ আৰু। একদম ভাগৰ লাগিছে, এতিয়া 2টা বাজি গ'ল, একদম মানে বহুত বেছি ভাগৰ লাগিছে। বহুত বেছি আজি ভাগৰুৱা হৈ আছোঁ। ভিডিঅ' আপলোড দিওঁ নে নিদিওঁ ঠিকনা নাই, একো কৰিব মন যোৱা নাই। এতিয়া এয়া ব্লেংকেট এখন লৈ বিচনাত অকণমান বহিছোঁ। আকৌ ভাত পানী ৰান্ধিবলৈ আছেই নহয়, সেইটো এটা চিন্তা আছেই। অকলশৰীয়া মানুহ আৰু ইমান লৰালৰিকৈ কামখিনি কৰাৰ অৰ্থ হ'ল আমি যে দুখীয়া মানুহ ন, মানে তাৰ পৰা আমি 2 টকা হ'লেও ইনকাম কৰিব পাৰিলে আমাৰ ঘৰখন চলাত অকণমান হ'লেও সহায় হ'ব ন। সেইবাবে মানে সেই ভাবিয়ে মানে ইমান লৰালৰিকৈ মানে কিবা এটা কাম কৰিবলৈ আগবাঢ়ি যাওঁ। প্ৰথম কথা হ'ল আমিতো ধৰি লওক মানে আৰ্থিকভাৱে ইমান সবলো নহয়, এইটো কোনো লাজৰ কথা নহয় কোৱাটো। আমাৰ যিহেতু চাকৰি বাকৰি তেনেকুৱা একো নাই, সেইকাৰণে মানে আমি এনেকৈতো 2 টকা পইচা ইনকম কৰিব পাৰিলে অকণমান হ'লেও ঘৰখন চলাত সহায় হ'ব ন। সেই ভাবি একদম লৰালৰিকৈ কৰি মানে আজৰি হৈ গ'ল। একেটা ৰাতিৰ ভিতৰতে চব কৰি দিলোঁ আজি। কিন্তু এতিয়া ইমান জোৰ ভাগৰ লাগিছে নহয়, এতিয়া এনেকৈ বহি আছোঁ ব্লেংকেট এখন লৈ, অকণমান ঠাণ্ডাও লাগিছে। ভাত পানী লাহে ধীৰে বনাম আৰু ভিডিঅ'টো কেতিয়াকৈ দিওঁ ক'ব নোৱাৰোঁ। যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু। আজিলৈ বাই বাই।